স্পেচিয়েল কিছুমান খাদ্য আছে যিবোৰ কোনো বিশেষ সময়ত খাবলৈ ভাল হয়, যেনেকুৱা ধৰক ঠাণ্ডা দিনত হাঁহৰ মাংস। কিন্তু প্ৰচেছিং কৰাৰ ভয়ত কিছুমানে খাবলৈ ভয় পায় বা হাঁহৰ মাংসৰ যিটো গোন্ধ সেই গোন্ধটো কিছুমানে ভাল নাপায়। তো আজিৰ ৰেচিপিটো মই দেখুৱাম আপোনালোকক কেনেকৈ গোন্ধ দূৰ কৰি খুব সহজে আৰু টেষ্টি কৰি হাঁহৰ মাংসটো ৰান্ধিব পাৰি। আৰু আপোনালোকে কালাৰটো চাই নিশ্চয় বুজিব পাৰিছে যে এইটো কিমান টেষ্টি হৈছে আৰু কিমান সফ্ট হৈছে। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চোৱাৰ পিছত খুব সহজে মাংসটো বনাব পাৰিব। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। এয়া মই 1 কেজি হাঁহৰ মাংস লৈছোঁ। মাংসখিনি মই ভিনেগাৰ আৰু পানী দি 5 মিনিটমান থৈ দিছিলোঁ। তাৰপিছত মই চাফা পানীৰে ভালকৈ ধুই লৈছোঁ। ভিনেগাৰ দিলে মাংসটোৰ যিটো গোন্ধ হাঁহৰ মাংসৰ গোন্ধখিনি নাইকিয়া হৈ যায়। এতিয়া মই মাংসখিনিত দি দিছোঁ নহৰু আদাৰ পেষ্ট, কেঁচা জলকীয়া পেষ্ট, মিক্স মছলা পেষ্ট। আদা নহৰু পেষ্টটো অকণমান বেছিকৈ দিব। আদা নহৰুৱে মাংসৰ যিটো গোন্ধ হাঁহৰ মাংসৰ গোন্ধটো কম কৰে। তাৰপিছত মই জলকীয়া গুড়ি, ধনিয়া গুড়ি, হালধি গুড়ি, ব্লেক পেপাৰ আৰু নিমখ, মিঠাতেল দি ভালকৈ মিক্স কৰি লৈছোঁ যাতে মাংসখিনিত মছলাখিনি ভালকৈ মিক্স হৈ যায়। এতিয়া গৰম কেৰাহীখনত মিঠাতেল অকণমান বেছিকৈ দি দিছোঁ 2টা তেজপতা, 2-3টামান শুকান জলকীয়া, তাৰপিছত মছলাকেইটা দি পিঁয়াজ অকণমান বেছিকৈ দি দিছোঁ। পিঁয়াজেও কিন্তু হাঁহৰ মাংসৰ গোন্ধটো কম কৰাত সহায় কৰে। আৰু আজিৰ মেইন ইনগ্ৰিডিয়েণ্টছ হ'ল নাৰিকল। নাৰিকল অকণমান কুচি কৰি দি দিছোঁ। তাৰপিছত হাঁহৰ মাংসখিনি দি ভালকৈ মিক্স কৰি ঢাকনিখনেৰে ঢাকি 10 মিনিটমান হাই ফ্লেমত গৰম হ'ব দিছোঁ। যেতিয়া মাংসখিনিৰ পৰা পানী ওলাই আহে তেতিয়া আৰু অলপ সময় হাই ফ্লেমত গৰম কৰি লৈছোঁ। তাৰপিছত গোটা নহৰু 3টা দি দিছোঁ। গৰম পানী অকণমান দি আৰু 10 মিনিটমান হাই ফ্লেমত গৰম কৰি লৈছোঁ। এতিয়া মাংসখিনিত আদা কুচি অকণমান দি দিছোঁ, কেঁচা জলকীয়া কেইটামান দি গৰম মছলা দি ল' ফ্লেমত আৰু 5 মিনিটমান গৰম কৰি লৈছোঁ। যিহেতু হাঁহৰ মাংসটো অকণমান টান থাকে। তাৰপিছত ধনিয়া অকণমান দিয়াৰ পিছতে এয়া হৈ গ'ল আমাৰ আজিৰ হাঁহৰ মাংস। লুকছটো চাওকচোন, জাষ্ট ৱাও। এতিয়া মাংসখিনি মই এটা বাতিত ট্ৰান্সফাৰ কৰি লৈছোঁ। গ্ৰেভিখিনি চাওকচোন, জাষ্ট য়াম। কেতিয়াবা আপোনালোকেও এনেকুৱাকৈ বনাবচোন। যিকোনো স্পেচিয়েল ডে বা যিকোনো সময়ত বনাব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। ইয়াতে আৰু এটা কথা, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব দেই। চলো, আজিৰ কাৰণে এইখিনিয়ে। বাই বাই।